মই কৈছোঁ অহা 7 তাৰিখে গুৱাহাটীবাসী ৰাইজক ভোটদান কৰিবলৈ ওলাই আহিব কৈছোঁ। সংবিধান সুৰক্ষাৰ স্বাৰ্থত আমাৰ যাতে ন্যায্য প্ৰাপ্যৰ বাবে আমি যাতে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পৰা আমাৰ যিটো সাংবিধানিক অধিকাৰ বাক স্বাধীনতা তাক যাতে ভয় ভীতিৰে মুখ বন্ধ কৰা নহয়, তাৰ স্বাৰ্থত এক মুক্ত ৰাজনৈতিক পৰিৱেশ বিচাৰি আমি ভোটদান প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বাৰে বাৰে কৈ আছে গুৱাহাটী সংসদীয় সমষ্টি কেৱল বিজেপিৰ, এইবাৰ সলনি হ'ব নেকি? এবাৰ আশা কৰিছোঁ এবাৰ গুৱাহাটী ৰাইজে এই পবিত্ৰ গন্ধ সংবিধান সুৰক্ষাৰ স্বাৰ্থত 7 তাৰিখে আমাক ভোটদান কৰিব। মই কৈছোঁ অহা 7 তাৰিখে গুৱাহাটীবাসী ৰাইজক ভোটদান কৰিবলৈ ওলাই আহিব কৈছোঁ। সংবিধান সুৰক্ষাৰ স্বাৰ্থত আমাৰ যাতে ন্যায্য প্ৰাপ্যৰ বাবে আমি যাতে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পৰা আমাৰ যিটো সাংবিধানিক অধিকাৰ বাক স্বাধীনতা তাক যাতে ভয় ভীতিৰে মুখ বন্ধ কৰা নহয়, তাৰ স্বাৰ্থত এক মুক্ত ৰাজনৈতিক পৰিৱেশ বিচাৰি আমি ভোটদান প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বাৰে বাৰে কৈ আছে গুৱাহাটী সংসদীয় সমষ্টি কেৱল বিজেপিৰ, এইবাৰ সলনি হ'ব নেকি? এবাৰ আশা কৰিছোঁ এবাৰ গুৱাহাটী ৰাইজে এই পবিত্ৰ গন্ধ সংবিধান সুৰক্ষাৰ স্বাৰ্থত 7 তাৰিখে আমাক ভোটদান কৰিব।